অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিৰ এক উল্লেখনীয় পদক্ষেপ। কলাইগাঁৱত অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিয়ে কলাইগাঁও ৰাজচক্ৰ বিষয়াৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে কলাইগাঁও চহৰকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত অবৈধ বিলাসী সুৰাৰ লগতে ড্ৰাগছৰ কবলত পৰি নৱপ্ৰজন্মৰ লগতে সুস্থ সামাজিক শৈক্ষিক পৰিৱেশ বিঘ্নিত হোৱা বুলি অভিযোগ কৰি অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সমান্তৰালভাৱে ইয়াৰ প্ৰচলন বন্ধ কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে প্ৰশাসনকো দাবী উত্থাপন কৰে। অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিয়ে ইতিমধ্যে আমি কলাইগাঁও সন্মানীয় ৰাজচক্ৰ মহোদয়ৰ জৰিয়তে ওদালগুৰি জিলা আয়ুক্ত মহোদয়লৈকে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু এই স্মাৰক পত্ৰখনত বিশেষকৈ আমি দুটা দাবী আমি উল্লেখ কৰিছোঁ যে আপোনালোকে জ্ঞাত কলাইগাঁও অঞ্চলৰ অলিয়ে গলিয়ে যি 5ছটি আমাৰ অলিয়ে গলিয়ে আছে, যি অঞ্চল আছে, এই অঞ্চলসমূহত অবৈধভাৱে বিলাতী সুৰাৰ যি এটা প্ৰচলন চলাইছে দুষ্ট চক্ৰই, গতিকে এই প্ৰচলনটো যাতে অতি শীঘ্ৰে আৰক্ষী প্ৰশাসনে বন্ধ কৰিব পাৰে, এইটো আমি দাবী জনাইছোঁ। কিয়নো এই বিলাতী সুৰাৰ প্ৰতি কিন্তু গাঁও অঞ্চল বা বিশেষকৈ 5ছটি অঞ্চলসমূহৰ যুৱকসকল কিন্তু আসক্ত হৈ পৰিছে। দ্বিতীয়তে আন এটা বস্তু হৈছে আমাৰ যি ড্ৰাগছ, এই ড্ৰাগছ বেহাটো কলাইগাঁও অঞ্চলত বহুত প্ৰচলিত হৈছে। এই প্ৰচলিত হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ শৈক্ষিক সামাজিক যি ব্যৱস্থাটো সামাজিক ব্যৱস্থা বিঘ্ন হোৱা আমি পৰিলক্ষিত হৈছোঁ। গতিকে আমি আশা ৰাখিছোঁ কম সময়ৰ ভিতৰত জিলা প্ৰশাসনে কলাইগাঁও প্ৰশাসনে এইসমূহ বেহাক নাকি লগাব বুলি আমি আশা কৰিছোঁ। আৰু তেখেতসকলে যদি ইয়াত ব্যৰ্থ হয় আমি ৰাজহুৱা স্বাৰ্থজনিত কাৰণত আমি ৰাইজক লগত লৈ কিন্তু আমি কম দিনৰ ভিতৰত অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা আজি আমি কলাইগাঁও ৰাজচক্ৰ বিষয়া ছাৰক আমাৰ উপায়ুক্ত মহোদয় ছাৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। কলাইগাঁও বিভিন্ন পাৰ্শ্বৱৰ্তী অঞ্চলত বিশেষকৈ চলি থকা যি বিলাতী সুৰাৰ অবৈধ বেহা বেপাৰ যেনেকৈ গা কৰি উঠিছে, লগতে যি এই বেহা বেপাৰে আমাৰ সমাজৰ নৱপ্ৰজন্মৰ বিশেষকৈ বহুত ক্ষতিপূৰণ কৰা আমি পৰিলক্ষিত হৈছোঁ। গতিকে এই অবৈধ অনীতিৰ বেপাৰসমূহ বন্ধ কৰিবৰ বাবে আমি এটা দাবী জনাইছোঁ। আৰু লগতে যি কলাইগাঁও অঞ্চলত চলিত ড্ৰাগছ ব্যৱসায়ো বৰ্তমান বহুতো জোৰকৈ গা কৰি উঠিছে। আৰু এই ড্ৰাগছৰ পৰা আমাৰ বহুতো নৱপ্ৰজন্মৰ বিস্তৰ ক্ষতি সাধন হৈছে, শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে। আৰু ৰাজহুৱা স্বাৰ্থত কলাইগাঁও বৃহৎ ৰাইজৰ উপকাৰৰ স্বাৰ্থত আমি দাবী জনাইছোঁ যে যদি প্ৰশাসনে এইবিলাক অতি শীঘ্ৰে ব্যৱস্থা নলয় তেতিয়াহ'লে আমি ৰাইজক লগত লৈ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। নিউজ ডেস্ক, নিউজ MD।